এটা গুৰুত্বপূৰ্ণ ভইচ ৰেকৰ্ডিং আপোনালোকৰ বাবে লৈ আহিছোঁ। আপোনালোকে এই ৰেকৰ্ডিংটো মন দি শুনিব। অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধি হয়। আপোনালোকে যি 20 দিনীয়া আচলতে কষ্ট কৰিলে, কিন্তু কষ্টফল আপোনালোকে আজি পৰ্যন্ত নাপালে। বহুতেই ঘৰৰ বহুতো বস্তু বিকি তেওঁলোকে সেই প্ৰতিবাদত ভাগ ল'বলৈ গৈছিলে। তেওঁলোকৰ এটাই আশা আছিলে যে তেওঁলোকৰ মজুৰি বৃদ্ধি হ'ব লাগে। আজি যিটো ভিডিঅ', এই ভিডিঅ'টোত মৰিগাঁও যি অংগনবাড়ী সহায়িকা আছিলে তেওঁলোকে কিন্তু সচলত যোগদান কৰিব নোৱাৰিলে। সচলত যি 20 দিনীয়া কাৰ্যসূচী আছিলে, 20 দিনীয়া যি তেওঁলোকৰ প্ৰতিবাদ কৰিলে, ধৰ্ণা দিছিলে অংগনবাড়ী সহায়িকাসকলে, কিন্তু তেওঁলোকে সেই মৰিগাঁৱৰ মহিলাসকলে অংগনবাড়ী কৰ্মী সহায়িকাসকলে কিন্তু তাত আগভাগ ল'ব নোৱাৰিলে। আৰু তেওঁলোকে কেইবাটাও গুৰুত্বপূৰ্ণ এতিয়া খবৰ দিছে। তেওঁলোকৰ এই খবৰকেইটা আপোনালোকে শুনক। বহুতখিনি গুৰুত্বপূৰ্ণ কথা কৈছে, আপোনালোকে ভাল পাব শুনি। গতিকে চাওক আৰু নতুনকৈ অহাসকলে চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে একদম এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে মন দি কথাখিনি শুনক। আজি আমাৰ যি সংগ্ৰাম চলি আছে, এই সংগ্ৰামত যদিও আমি মৰিগাঁও জিলাই সহযোগ কৰিব পৰা নাছিলো, শেহতীয়াভাৱে হ'লেও আমাৰ এই যি সংগ্ৰাম চলি আছিল তাতে আমাৰ যি দাবী আছিল, এই দাবী আমাৰ অসম চৰকাৰে মানি নোলোৱা হেতুকে আমাৰ অধিসূচনা জাৰি হোৱাৰ পিছতো আমাৰ সংগ্ৰাম চলি আছে। আমি অসহযোগ কৰিবৰ কাৰণে আজি মৰিগাঁও জিলাই একত্ৰিত হৈছো, মৰিগাঁও জিলাৰ কৰ্মী সহায়িকাই। আমি আজি এই অসহযোগত যোগদান কৰিবৰ কাৰণে আমাৰ যিখিনি নিয়ম নীতি, যিখিনি ফৰ্মেলিটি আমি মানিব লাগে, এই ফৰ্মেলিটিখিনি মানি চলিবৰ কাৰণে আমি আজি ইয়াতে একত্ৰিত হৈছো। ইয়াৰ জৰিয়তে আমাৰ আজি এই সভাস্থলীৰ পৰাই আমি ডিচি মহোদয় বা আমাৰ ডিষ্ট্ৰিক্ট অফিচাৰ মহোদয়া আৰু আমাৰ প্ৰকল্পবিলাকলৈ আমি আমাৰ পত্ৰ প্ৰেৰণ কৰিম। আৰু সন্থাৰ ফালৰ পৰা, অসম ৰাজ্যিক সন্থাৰ ফালৰ পৰা আমাক যি পত্ৰ দি পঠিয়াইছে, এয়াও আমি তেওঁলোকৰ ওচৰত দাখিল কৰিম। আৰু আমাৰ এই দাবী চৰকাৰে মানি নোলোৱা পৰ্যন্ত আমি অসহযোগত যোগদান কৰিম। আৰু যেতিয়ালৈকে আমাৰ দাবী পূৰণ নহয় তেতিয়ালৈকে আমাৰ সকলো ধৰণৰ কাম কাজ বন্ধ ৰাখিম বুলি আমি সকলোৱে আজি ইয়াতে একত্ৰিত হৈছো। আমাৰ দাবী হৈছে আমাৰ মাননীৰ সলনি আমাক মজুৰি দিব লাগে, আৰু আমাৰ কৰ্মীসকলক থাৰ্ড গ্ৰেড আৰু সহায়িকাসকলক ফৰ্থ গ্ৰেড হিচাপে মানি ল'ব লাগে চৰকাৰে। আৰু আমাৰ দৰমহা যি বৃদ্ধিৰ এটা ধৰা হৈছে, এইটো আমাৰ চৰকাৰে অতি সোনকালে আমাক আদায় কৰি দিব লাগে। আমি তাতে যিটো সন্থাই কৰি আছিল, এইটো হৈছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা, আৰু আমি মৰিগাঁও জিলা আছিলো সদৌ অসম কৰ্মী সহায়িকা সন্থাত। ইয়াতে হৈছে কি, আমাৰ কৰ্মী সহায়িকা সন্থা, সদৌ অসমৰ যিটো সন্থা আছিল, তেওঁলোকে আমাক কৈ আছে যে তেওঁলোকে এটা ৰাজনৈতিক দলৰ লগত যোগদান হৈছে, তেওঁলোকে ৰাজনৈতিকভাৱে আন্দোলন কৰি আছে, তাতে আমি মৰিগাঁও জিলাই সহযোগ নকৰো, আমি সদৌ অসম কৰ্মী সহায়িকা সন্থাই যোগদান নকৰো। গতিকে আমাৰ যিহেতু গুৰিয়ালে আমাক পাৰ্মিশ্যন দিয়া নাছিলে, গতিকে আমি ইমান দিনে বহি আছিলো। সেই মুহূৰ্তত যেতিয়া আমি গম পালো আমাৰ সকলোৰে উদ্দেশ্য আৰু আমাৰ সদৌ অসম কৰ্মী সহায়িকা সন্থাই ইয়াতে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই বা তেওঁলোক কোনো ধৰণৰ ছাকচেছ হ'ব পৰা নাই, গতিকে আমি ইয়াতে যোগদান কৰিবলৈ বাধ্য হৈছো। নাই, তেওঁলোক আমাৰ লগত নাই। তেওঁলোকে আমাক কৈছে যে আমি ইয়াতে যোগদান কৰিব নোৱাৰো, আপোনালোকে যদি নিজৰ ৰিস্ক নিজে ল'ব পাৰে তেতিয়াহ'লে আপোনালোক যাব পাৰে। আচলতে আপোনালোকে চিন্তা নকৰিব, নিশ্চয় নিৰ্বাচনৰ আগত আপোনালোকক এটা ভাল ৰিজাল্ট দিব। গতিকে আশাই নিব, আপোনালোকৰ কষ্ট অথলে নাযায়। আপোনালোকৰ যি তাত দিনীয়াতীয়া কষ্ট কৰিলে সেই ফল আপোনালোকে পাবলৈ সাজু হৈ থাকক। আহি আছে দিন আপোনালোকৰ, গতিকে চৰকাৰে নিশ্চয় আপোনালোকৰ কথা শুনিব বুলি মোৰ পিনৰ পৰা এটা বিশ্বাস আছে। গতিকে ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ আহিছোঁ। বাই বাই।